লখিমপুৰ নৱনিৰ্মিত মছজিদ শুভাৰম্ভ। লখিমপুৰ জিলা ৰাওনাপুৰ ছিদ্দিকিয়া জামিয়া মছজিদত শুকুৰবাৰে প্ৰথম খুতবা পাঠ কৰা হয় আৰু আজিৰ পৰাই ৰাওনাপুৰ ছিদ্দিকিয়া মছজিদ জামি হিচাপে পৰিচিত হয়। শুকুৰবাৰে প্ৰথম খুতবা পাঠ কৰে হজৰত মৌলানা আয়ুব আলীয়ে। লগতে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে যাতে ইছলামিক লগতে জাগতিক সকলোখিনি শিক্ষা পায় তাৰ কাৰণে ৰাতিপুৱা সুবাহী মক্তবৰ ব্যৱস্থা ইয়াত কৰা হৈছে অলৰেডি পঢ়ি আছে। আমি আশা কৰিছোঁ এই মছজিদৰ এই সুবাহীৰ জৰিয়তে এই এলেকাৰ যিমান ছাত্ৰ ছাত্ৰী আছে সকলো ছাত্ৰ ছাত্ৰী অনাগত দিনত এজন সুনাগৰিক হ'ব, এজন মুত্তাকি পৰহেজগাৰ ব্যক্তি হ'ব, যি আমাৰ সমাজৰ লগতে আমাৰ দেশৰ হকে কাম কৰি যাব আৰু ইহকাল আৰু পৰকালৰ তেওঁলোকৰ কামিয়াবিৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। এইখিনি কৈ মোৰ বক্তব্য মই সামৰিছোঁ। লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ বহুতো ধৰ্মপ্ৰাণ ব্যক্তিক উপস্থিত থাকে।